मेरे प्यारे देशवासियों, মোৰ প্ৰিয় नमस्कार। দেশবাসী मन की নমস্কাৰ। बात ने 2020 বৰ্ষটোত মন কী বাতে ইয়াৰ যাত্ৰাপথৰ আধাখিনি সম্পূৰ্ণ কৰিলে। এই সময়ছোৱাত আমি বিভিন্ন বিষয়ৰ ওপৰত কথা বতৰা পাতিলোঁ। বিশ্বব্যাপী যি মহামাৰী আহিল, মানৱ জীৱনৰ প্ৰতি যি সংকট আহিল, ইয়াৰ ওপৰত স্বাভাৱিকতে আমাৰ কথা বতৰা কিছু অধিক হৈছে। কিন্তু এইকেইদিনত মই দেখিবলৈ পাইছোঁ অনবৰতে মানুহৰ মাজত একেটা বিষয়ৰ ওপৰতে আলোচনা হৈ আছে যে এই বছৰটো কেতিয়া শেষ হ'ব। কোনোবাই কাৰোবাক ফোন কৰি আছে, তাতো এই বিষয়ৰে কথা আৰম্ভ হৈছে যে এই বছৰটো কিয় সোনকালে পাৰ হোৱা নাই। কোনোবাই লিখি আছে, বন্ধুৰ সৈতে কথা পাতি আছে, কৈ আছে যে এই বছৰটো ভাল নহয়। কোনোবাই কৈ আছে 2020 শুভ নহয়। মানুহে এয়াই বিচাৰি আছে এই বছৰটো কেনেবাকৈ অতি শীঘ্ৰে পাৰ হওক। বন্ধুসকল, কেতিয়াবা কেতিয়াবা মই ভাবোঁ যে এয়া কিয় হৈ আছে। এই কথা বতৰাবিলাকৰ নিশ্চয় কিবা কাৰণো আছে। 6-7 মাহ পূৰ্বে এয়ানো আমি ক'ত জানিছিলোঁ যে কৰোনাৰ দৰে সংকট আহিব আৰু ইয়াৰ বিৰুদ্ধে এই যুঁজ ইমান দীঘলীয়া হ'ব। এই সংকট এতিয়াও বিদ্যমান। তাৰোপৰি দেশত নিতৌ নতুন প্ৰত্যাহ্বান সন্মুখত আহি আছে। আজি কিছুদিন পূৰ্বে দেশৰ পূব প্ৰান্তত চাইক্লন আমফান আহিল, পশ্চিম দিশত চাইক্লন নিসৰ্গ আহিল। বহু ৰাজ্যত আমাৰ কৃষক ভাই ভনীসকল শুৰপোকৰ আক্ৰমণত জৰ্জৰিত হ'ল। তদুপৰি দেশৰ বিভিন্ন অংশত সৰু সৰু ভূমিকম্প হৈ আছে। আৰু এই সকলোবোৰৰ মাজত আমাৰ কিছু প্ৰতিবেশীৰ দ্বাৰা যি হৈ আছে, দেশে সেই প্ৰত্যাহ্বানবোৰৰ সৈতেও যুঁজ দি আছে। সঁচাকৈয়ে একেলগত ইমানবোৰ দুৰ্যোগ, এনে স্তৰৰ দুৰ্যোগ বহু কমেই দেখিবলৈ আৰু শুনিবলৈ পোৱা যায়। অৱস্থা এনে হৈ গৈছে যে কোনো সৰু সৰু ঘটনা হোৱাৰ লগে লগে মানুহে সেইবোৰকো এই প্ৰত্যাহ্বানবোৰৰ সৈতে জড়িত কৰাই চাইছে। বন্ধুসকল, সমস্যা আহে, সংকট আহে, কিন্তু প্ৰশ্ন হ'ল যে এই দুৰ্যোগবোৰৰ বাবে আমি 2020 বৰ্ষটোক বেয়া বুলি ভাবি ল'মনে? বিগত 6 মাহ যি ধৰণে পাৰ হ'ল, তাৰ বাবে গোটেই বছৰটোৱে যে এনে হ'ব সেয়া ভাবি লোৱাটো শুদ্ধ হ'ব জানো? নহয়, মোৰ প্ৰিয় দেশবাসী, একেবাৰে নহয়। এটা বছৰত এটা প্ৰত্যাহ্বান আহক নাইবা 50টা প্ৰত্যাহ্বান আহক, সংখ্যা কম বেছি হ'লেই সেই বছৰটো বেয়া হৈ নাযায়। দুৰ্যোগ আৰু প্ৰত্যাহ্বানক মষিমূৰ কৰি আৰু অধিক উজ্জ্বলি ওলাই অহাটোৱে ভাৰতৰ ইতিহাস। শতিকাজুৰি বিভিন্ন আক্ৰমণকাৰীয়ে ভাৰতৰ ওপৰত আক্ৰমণ কৰিছে, সংকটলৈ ঠেলি দিছে। মানুহে ভাবিছিল যে ভাৰতবৰ্ষৰ পৰিকাঠামোটোৱে বিনষ্ট হৈ যাব, ভাৰতৰ সংস্কৃতি নিশেষ হৈ যাব। কিন্তু এই সংকটবোৰৰ পৰা ভাৰত আৰু অধিক শক্তিশালী ৰূপত উজ্বলি উঠিছে। বন্ধুসকল, আমাৰ ইয়াত কোৱা হয় সৃজন শাশ্বত, সৃজন নিৰন্তৰ। এটা গীতৰ কেইটামান শাৰী মোৰ মনলৈ আহিছে। ইয়হ কল কল চল চল বেহতি, क्या कहती गंगा धारा, यह कल कल चल चल बहती, क्या कहती गंगा धारा, युग युग से बहता आता, यह पुण्य प्रवाह हमारा। हे गीतटुते परवर्ती शारी, क्या उसको रोक सकेंगे, मिटने वाले मिट जाए, कंकर पत्थर की हस्ती, कंकर पत्थर की हस्ती, क्या বাধা বন কৰায়ে। ভাৰততো য'ত এফালে ডাঙৰ ডাঙৰ সংকট আহি থাকিল, তাতেই সকলোবোৰ বাধা অতিক্ৰম কৰি বহু সৃষ্টিও হ'ল। নতুন সাহিত্যৰ ৰচনা হ'ল, নতুন অনুসন্ধান হ'ল, নতুন সিদ্ধান্ত লোৱা হ'ল। অৰ্থাৎ সংকটৰ সময়তো সকলো ক্ষেত্ৰতে সৃজনাত্মক প্ৰক্ৰিয়া চলি থাকিল আৰু আমাৰ সংস্কৃতি পুষ্পিত পল্লৱিত হৈ থাকিল, দেশ আগুৱাই থাকিল। ভাৰতে সদায় সংকটক
সফলতাৰ জখলালৈ পৰিৱৰ্তিত কৰিলে। এই ভাৱনাৰ সৈতে আমি আজিও এই সকলো সংকটৰ মাজত আগুৱাই গৈ থাকিব লাগিব। আপুনিও এই ভাৱনাৰে আগুৱাব, 130 কোটি দেশবাসীয়ে আগুৱাব, তেতিয়া এই বছৰটোৱে দেশৰ বাবে নতুন কৃতিত্ব নিৰ্মাণ কৰা বছৰ হিচাপে পৰিগণিত হ'ব। এই বছৰতে দেশে নতুন লক্ষ্যত উপনীত হ'ব, নতুন শিখৰলৈ গতি কৰিব। 130 কোটি দেশবাসীৰ ওপৰত, আপোনাসৱৰ ওপৰত, এই দেশৰ মহান পৰম্পৰাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মোৰ প্ৰিয় দেশবাসী, সংকট যিমানেই ডাঙৰ নহওক কিয়, ভাৰতৰ সংস্কাৰে নিস্বাৰ্থভাৱেৰে সেৱা কৰি যোৱাৰ প্ৰেৰণা দিয়ে। ভাৰতে যিদৰে সংকটৰ সময়ত বিশ্বক সহায় কৰিলে, সি আজি শান্তি আৰু বিকাশৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভূমিকাক আৰু অধিক মজবুত কৰিছে। বিশ্বই এই সময়ছোৱাত ভাৰতৰ বিশ্ব বন্ধুত্বৰ ভাৱনাক অনুভৱ কৰিছে আৰু ইয়াৰ লগতেই বিশ্বয়েও নিজৰ সাৰ্বভৌমত্ব আৰু সীমাৰ ৰক্ষাৰ বাবে ভাৰতবৰ্ষৰ শক্তি আৰু কমিটমেণ্টো দেখিছে। লাডাখত ভাৰতবৰ্ষৰ ভূমিত চকু দেখুৱাসকলক উচিত প্ৰত্যুত্তৰ দিয়া হৈছে। ভাৰতে বন্ধুত্ব বজাই ৰাখিবও জানে, চকুত চকু থৈ চাবও জানে আৰু উচিত প্ৰত্যুত্তৰ দিবলৈও জানে। আমাৰ বীৰ সৈনিকসকলে দেখাই দিছে যে তেওঁলোকে কেতিয়াও মা ভাৰতীৰ গৌৰৱত দাগ লাগিব নিদিয়ে। বন্ধুসকল, লাডাখত আমাৰ যিসকল বীৰ জোৱান শ্বহীদ হ'ল, তেওঁলোকৰ সাহসিকতাক সমগ্ৰ দেশখনে প্ৰণাম জনাইছে, শ্ৰদ্ধাঞ্জলি যাচিছে। সমগ্ৰ দেশ তেওঁলোকৰ প্ৰতি কৃতজ্ঞ, তেওঁলোকৰ প্ৰতি নতমস্তক হৈছে। এই বন্ধুসকলৰ পৰিয়ালৰ দৰেই প্ৰতিজন ভাৰতীয়ই এওঁলোকক হেৰুওৱাৰ দুখ অনুভৱ কৰিছে। নিজৰ বীৰ সন্তানসকলৰ বলিদানত তেওঁলোকৰ পৰিয়ালে যি গৰ্ব অনুভৱ কৰিছে, দেশৰ বাবে যি ভাৱনা, এয়াইতো দেশৰ শক্তি। আপুনি দেখিছে চাগে, যিসকলৰ সন্তান শ্বহীদ হ'ল, সেই মাক দেউতাকে নিজৰ আন সন্তানকো, ঘৰৰ অন্য সন্তানসকলকো সেনাত পঠিওৱাৰ কথা কৈ আছে। বিহাৰ নিবাসী শ্বহীদ কুন্দন কুমাৰৰ পিতৃৰ শব্দ এতিয়াও কাণত ভাহি আছে। তেওঁ কৈ আছিল যে নিজৰ নাতিসকলকো দেশ ৰক্ষাৰ বাবে সেনালৈ পঠিয়াম। শ্বহীদ পৰিয়ালসকলৰ এয়াই সাহস, বাস্তৱিকতে এওঁলোকৰ ত্যাগ পূজনীয়। ভাৰত মাতাক ৰক্ষাৰ বাবে যি সংকল্প লৈ আমাৰ জোৱানসকলে বলিদান দিলে, সেই সংকল্পকে আমি জীৱনৰ লক্ষ্য হিচাপে ল'ব লাগিব। প্ৰত্যেকজন দেশবাসীক উদ্বুদ্ধ কৰি যাব লাগিব। আমাৰ প্ৰতিটো প্ৰচেষ্টা এই দিশত হ'ব লাগিব, যাৰ ফলত সীমাৰ ৰক্ষাৰ বাবে দেশৰ শক্তি বাঢ়ে, দেশ আৰু অধিক সক্ষম হৈ উঠে, দেশ আত্মনিৰ্ভৰ হৈ উঠে। এয়াই আমাৰ শ্বহীদসকলৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব। মোলৈ অসমৰ পৰা ৰজনীজীয়ে লিখিছে, তেওঁ পূব লাডাখত যিটো হ'ল, সেয়া দেখাৰ পিছত এটা পণ লৈছে। পণটো এয়া যে তেওঁ লোকেলহে কিনিব। অকল এয়াই নহয়, তেওঁ লোকেলৰ বাবে ভোকেলো হ'ব। এনে বাৰ্তা মোলৈ দেশৰ প্ৰতিটো চুকৰ পৰা আহি আছে। বহু লোকে মোলৈ পত্ৰ লিখি জনাইছে যে তেওঁলোকে এই দিশত অগ্ৰসৰ হৈছে। এইদৰে তামিলনাডুৰ মাদুৰাইৰ পৰা মোহন ৰামামূৰ্তিজীয়ে লিখিছে যে তেওঁ ভাৰতবৰ্ষক প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাটো দেখিব খোজে। বন্ধুসকল, স্বাধীনতাৰ আগত আমাৰ দেশ প্ৰতিৰক্ষা ক্ষেত্ৰত বিশ্বৰ বহু দেশতকৈও আগত আছিল। আমাৰ ইয়াত বহু অৰ্ডিনেন্স ফেক্টৰী আছিল,
সেই সময়ত বহু দেশ যি আমাতকৈ বহুত পিছুৱাই আছিল, তেওঁলোকে আজি আমাতকৈ আগত আছে। স্বাধীনতাৰ পিছত প্ৰতিৰক্ষা ক্ষেত্ৰত আমি যি প্ৰচেষ্টা ল'ব লাগিছিল, আমাৰ পুৰণি অভিজ্ঞতাবোৰৰ পৰা যি লাভ ল'ব লাগিছিল, আমি সেই লাভ ল'ব নোৱাৰিলোঁ। কিন্তু আজি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত, টেকন'লজিৰ ক্ষেত্ৰত ভাৰতে আগুৱাই যোৱাৰ বাবে নিৰন্তৰ প্ৰয়াস কৰি আছে। ভাৰতে আত্মনিৰ্ভৰশীল হোৱাৰ দিশত খোজ লৈছে। বন্ধুসকল, যিকোনো অভিযান পিপলছ পাৰ্টিচিপেশ্যন, জনতাৰ অংশগ্ৰহণ অবিহনে সম্পূৰ্ণ হৈ নুঠে, সফল হৈ নুঠে। সেইবাবে আত্মনিৰ্ভৰশীল ভাৰতৰ দিশত এজন নাগৰিক হিচাপে আমাৰ সকলোৰে সংকল্প, সমৰ্পণ আৰু সহযোগ বহুত আৱশ্যক, অনিবাৰ্য। আপুনি লোকেল কিনিব, লোকেলৰ বাবে ভোকেল হ'ব, তেন্তে মানি লওক আপুনি দেশক মজবুত কৰাৰ ক্ষেত্ৰত নিজৰ ভূমিকা পালন কৰি আছে। এয়াও এক ধৰণৰ দেশ সেৱাই হয়। আপুনি যিকোনো পেছাত থাকক, প্ৰতিটো ঠাইতে দেশ সেৱাৰ বহু সুযোগ থাকে। দেশৰ আৱশ্যকতাক অনুভৱ কৰি যি কামেই কৰা যায়, সেয়া দেশ সেৱাই হয়। আপোনাৰ এই সেৱাই দেশক ক'ৰবাত নহয় ক'ৰবাত শক্তিশালী কৰে আৰু আমি ইয়াকো মনত ৰাখিব লাগিব, আমাৰ দেশ যিমান শক্তিশালী হ'ব, বিশ্বত শান্তিৰ সম্ভাৱনাও সিমানো শক্তিশালী হৈ উঠিব। আমাৰ ইয়াত কোৱা হয়, বিদ্যা বিবাদায় ধনম মাদায়, বিদ্যা বিবাদায় ধনম মাদায়, শক্তিঃ পৰেশং পরিপীড়নায়, খলস্য সাধো বিপৰীতম এতৎ জ্ঞানায় দানায় চ ৰক্ষানায়। অৰ্থাৎ স্বভাৱ যদি দুষ্ট প্ৰকৃতিৰ, তেন্তে বিদ্যাৰ প্ৰয়োগ এজন ব্যক্তিয়ে বিবাদত, ধনৰ প্ৰয়োগ অহংকাৰত আৰু শক্তিৰ প্ৰয়োগ আনক কষ্ট দিয়াত কৰে। কিন্তু সজ লোকৰ বিদ্যা জ্ঞানৰ বাবে, ধন সহায়ৰ বাবে আৰু শক্তি ৰক্ষাৰ বাবে প্ৰয়োগ হয়। ভাৰতে নিজৰ শক্তি সদায় এই ভাৱনাৰে ব্যৱহাৰ কৰি আহিছে। ভাৰতৰ সংকল্প হ'ল ভাৰতৰ স্বাভিমান আৰু সাৰ্বভৌমত্ব ৰক্ষা। ভাৰতৰ লক্ষ্য হ'ল আত্মনিৰ্ভৰ ভাৰত। ভাৰতৰ পৰম্পৰা হ'ল ভৰসা, মিত্ৰতা। ভাৰতৰ ভাৱ হ'ল বন্ধুত্ব। আমি এই আদৰ্শৰ সৈতে আগুৱাই গৈ থাকিম। মোৰ প্ৰিয় দেশবাসী, কৰোনাৰ সংকট কালত দেশ লকডাউনৰ পৰা ওলাই আহিল। এতিয়া আমি আনলকৰ দৌৰত। আনলকৰ এই সময়ছোৱাত আমি দুটা কথালৈ বহু ফ'কাছ দিব লাগিব। কৰোনাক প্ৰতিহত কৰা আৰু অৰ্থব্যৱস্থা শক্তিশালী কৰা, ইয়াক শক্তি প্ৰদান কৰা। বন্ধুসকল, লকডাউনতকৈ অধিক সতৰ্কতা আমি আনলকৰ এই সময়ছোৱাত পালন কৰিব লাগিব। আপোনাৰ সতৰ্কতাই আপোনাক কৰোনাৰ পৰা বচাব। এই কথা সদায় মনত ৰাখিব যে যদি আপুনি মাস্ক নিপিন্ধে, 2 গজ দূৰত্ব বৰ্তাই নাৰাখে, তেনেহ'লে আপুনি নিজৰ লগতে আনকো বিপদত পেলাই আছে। বিশেষকৈ ঘৰৰ কণ কণ ল'ৰা ছোৱালী আৰু বয়সস্থসকলক সেইবাবে সকলো দেশবাসীলৈ মোৰ নিবেদন যে, আৰু এই নিবেদন মই বাৰে বাৰে কৰোঁ, মোৰ নিবেদন হ'ল যে আপুনি অসাৱধান নহ'ব, নিজৰো যত্ন লওক আৰু আনৰো। বন্ধুসকল, আনলকৰ এই সময়ছোৱাত বহু এনে বস্তু আনলক হৈ আছে যিবোৰত ভাৰত শতিকাজুৰি বান্ধোনত আছিল। বছৰ বছৰ ধৰি আমাৰ খনিজ খণ্ড লকডাউনত আছিল। বাণিজ্যিক নিলামী কৰাৰ মঞ্জুৰি দিয়াৰ এটা সিদ্ধান্তই পৰিস্থিতি সম্পূৰ্ণভাৱে সলনি কৰি দিলে। কিছুদিন পূৰ্বে স্পেচ ছেক্টৰত ঐতিহাসিক সাল সলনি ঘটোৱা হ'ল।
সেই সাল সলনিৰ জৰিয়তে বছৰ বছৰ ধৰি লকডাউনত থকা এই ক্ষেত্ৰই স্বাধীনতা লাভ কৰিলে। ইয়াৰ ফলত আত্মনিৰ্ভৰ ভাৰতৰ অভিযানক এক গতি প্ৰদান কৰাৰ লগতে দেশৰ টেকন'লজিও এডভান্স হ'ব। আমাৰ কৃষি ক্ষেত্ৰখনলৈ যদি মন কৰোঁ তেনেহ'লে এই ক্ষেত্ৰখনতো বহু বস্তু দশক দশক ধৰি লকডাউনত আছিল। এই ক্ষেত্ৰখনো যেতিয়া আনলক কৰি দিয়া হৈছে, ইয়াৰ ফলত খেতিয়কসকলে নিজৰ শস্য যিকোনো ঠাইতে যিকোনো লোককে বিক্ৰী কৰিব পাৰে। আনহাতে অধিক ঋণ লাভ কৰাটো সুনিশ্চিত হ'ল। এনে অনেক ক্ষেত্ৰ আছে য'ত আমাৰ দেশে এই সকলো সংকটৰ মাজত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি উন্নয়নৰ নতুন বাট মুকলি কৰিছে। মোৰ প্ৰিয় দেশবাসী, প্ৰতি মাহে আমি এনে খবৰ পঢ়োঁ আৰু দেখোঁ যিয়ে আমাক আৱেগিক কৰি তোলে। ই আমাক এই কথা সোঁৱৰাই দিয়ে যে কেনেকৈ প্ৰত্যেকজন ভাৰতীয়ই ইজনে আনজনক সহায় কৰাৰ বাবে তৎপৰ হৈছে। তেওঁ যিখিনি কৰিব পাৰে সেয়া কৰিবলৈ প্ৰস্তুত হৈছে। অৰুণাচল প্ৰদেশৰ এনেকুৱা এটা প্ৰেৰণাদায়ক কাহিনী মই মিডিয়াত পঢ়িবলৈ পাইছোঁ। ইয়াতে চিয়াং জিলাৰ মিৰেম গাঁওখনে এনে এটা আচৰিত কাম কৰি দেখুৱাইছে যি সমগ্ৰ ভাৰতৰ বাবে এক উদাহৰণ হৈ পৰিছে। এই গাঁওখনৰ বহু লোকে বাহিৰত থাকি চাকৰি কৰে। গাঁওবাসীয়ে দেখিলে যে কৰোনা মহামাৰীৰ সময়ত এইসকল নিজৰ গাঁৱলৈ উভতি আহিছে। এনেস্থলত গাঁওবাসীসকলে প্ৰথমৰ পৰাই গাঁৱৰ বাহিৰত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে নিজৰ ভিতৰতে লগ লাগি গাঁৱৰ পৰা কিছু দূৰত 14টা অস্থায়ী জুপুৰি নিৰ্মাণ কৰিলে আৰু সিদ্ধান্ত ল'লে যে যেতিয়া গাঁওবাসী ঘূৰি আহিব তেতিয়া তেওঁলোকক এই জুপুৰিবোৰতে কোৱাৰেণ্টাইনত ৰাখিব। সেই জুপুৰিবোৰত শৌচালয়, বিদ্যুৎ, পানী আদিৰ সৈতে দৈনন্দিন প্ৰয়োজনীয় সকলো ধৰণৰ সুবিধা উপলব্ধ কৰোৱা হ'ল। নিশ্চিতভাৱে মিৰেম গাঁৱৰ লোকসকলৰ এই সামূহিক প্ৰয়াস আৰু সজাগতাই সকলোৰে ধ্যান আকৰ্ষণ কৰিবলৈ সক্ষম হ'ল। বন্ধুসকল, আমাৰ ইয়াত কোৱা হয়, স্বভাৱম ন জহাতি এব সাধু আপজ্জতোপিশন কৰ্পূৰঃ পাৱকপৃষ্ঠঃ সৌৰভম লভতেতৰাম। অৰ্থাৎ যিদৰে কৰ্পূৰ জুইৰ সংস্পৰ্শত আহিলেও নিজৰ সুগন্ধি নেৰে, ঠিক তেনেদৰে সৎ লোকেও দুৰ্যোগৰ সময়ত নিজৰ গুণ, নিজৰ স্বভাৱ নেৰে। আজি আমাৰ দেশৰ যি শ্ৰম শক্তি, যি শ্ৰমিক বন্ধুসকল, তেওঁলোকে ইয়াৰ জীৱন্ত উদাহৰণ। আপুনি মন কৰিব, আমাৰ প্ৰবাসী শ্ৰমিকসকলৰ এনে ধৰণৰ বহু কাহিনী আহি আছে যিয়ে সমগ্ৰ দেশখনকে প্ৰেৰণা দিয়ে। উত্তৰ প্ৰদেশৰ বাৰাবংকীত গাঁৱলৈ উভতি অহা মজদুৰসকলে কল্যাণী নদীৰ প্ৰাকৃতিক স্বৰূপ উভতাই অনাৰ বাবে কাম আৰম্ভ কৰি দিছে। নদীখন উদ্ধাৰ হোৱা দেখি ওচৰ পাজৰৰ খেতিয়ক আৰু অন্য লোকসকলেও উৎসাহিত হৈছে। গাঁৱলৈ অহাৰ পিছত কোৱাৰেণ্টাইন চেণ্টাৰত থাকিও, আইচলেশ্যন চেণ্টাৰত থাকিও আমাৰ শ্ৰমিক বন্ধুসকলে যিদৰে নিজৰ কৌশলৰ প্ৰয়োগেৰে আশ-পাশৰ পৰিস্থিতি সলনি কৰিছে, সেয়া সঁচাকৈ অদ্ভুত। বন্ধুসকল, এনেধৰণৰ কিমান যে কাহিনী দেশৰ লাখ লাখ লোকৰ আছে যি হয়তো আমি গমেই পোৱা নাই। আমাৰ দেশৰ যি স্বভাৱ, মোৰ বিশ্বাস বন্ধুসকল, যে আপোনাৰ গাঁৱতো, আপোনাৰ আশে পাশে এনেধৰণৰ অনেক ঘটনাই হয়তো ঘটিছে। যদি আপোনাৰ দৃষ্টিতো এনে কোনো ঘটনা পৰিলক্ষিত হৈছে, তেনেহ'লে আপুনি এনে প্ৰেৰণাদায়ক ঘটনাৰ বিষয়ে মোলৈ নিশ্চয় লিখিব। সংকটৰ এই সময়ত এই ইতিবাচক ঘটনাবোৰে, এই কাহিনীবোৰে অন্যকো যথেষ্ট প্ৰেৰণা যোগাব। মোৰ প্ৰিয় দেশবাসী, কৰোনা ভাইৰাছে নিশ্চিতভাৱে আমাৰ জীৱন জীয়াই থকাৰ প্ৰক্ৰিয়া সলনি কৰি দিছে। মই লণ্ডনৰ পৰা প্ৰকাশিত ফাইনেন্সিয়েল টাইমছত এটা বহু ৰোচক লেখা পঢ়িছিলোঁ। ইয়াত লিখা আছিল
যে কৰোণা কালৰ সময়ছোৱাত আদা হালধি সমন্বিতে অন্য মছলাবোৰৰ চাহিদা এছিয়াৰ উপৰিও আমেৰিকাতো বৃদ্ধি পাইছে। সমগ্ৰ বিশ্বৰ ধ্যান এই সময়ছোৱাত নিজৰ ইমিউনিটি বঢ়োৱাৰ ক্ষেত্ৰত আৰু ইমিউনিটি বঢ়াব পৰা এই সামগ্ৰীবোৰৰ সম্বন্ধ আমাৰ দেশৰ সৈতে আছে। আমি ইয়াৰ বিশেষত্বৰ বিষয়ে বিশ্ববাসীক ইমান সহজ আৰু সৰল ভাষাত ক'ব লাগে যে যাৰ ফলত তেওঁলোকে সহজভাৱে বুজি পায় আৰু আমি এখন স্বাস্থ্যসন্মত পৃথিৱী নিৰ্মাণ কৰাত আমাৰ সহযোগ যাতে দিব পাৰোঁ। মোৰ প্ৰিয় দেশবাসী, কৰোণাৰ দৰে সংকট যদি নাহিলেহেঁতেন তেন্তে হয়তো জীৱন কি, জীৱন কিয়, জীৱন কেনেকুৱা হয়তো আমাৰ এইবোৰ মনলৈ নাহিলহেঁতেন। বহু লোক এইবাবে মানসিক হতাশাত জীয়াই আছে। অন্যহাতে বহু লোকে মোক এইটো শ্বেয়াৰ কৰিছে যে লকডাউনৰ সময়ত কেনেদৰে আনন্দৰ সৰু সৰু প্ৰতিটো পল তেওঁলোকে জীৱনত পুনৰ আৱিষ্কাৰ কৰিছে। বহু লোকে মোক পৰম্পৰাগত ইনডোৰ গেমছ খেলা আৰু গোটেই পৰিয়ালৰ সৈতে ইয়াৰ আনন্দ লোৱাৰ অনুভৱৰ বিষয়ে জনাইছে। বন্ধুসকল, আমাৰ দেশত পৰম্পৰাগত খেলা ধূলাৰ সমৃদ্ধ সমাহাৰ আছে। যেনে আপুনি হয়তো এটা খেলৰ নাম শুনিছে, পচিচি। এই খেলক তামিলনাডুত পল্লানুংলি, কৰ্ণাটকত অলি গুলি মানে আৰু অন্ধ্ৰপ্ৰদেশত ৱামন গুণ্টলু নামেৰে জনা যায়। ই এক প্ৰকাৰৰ ষ্ট্ৰেটেজি গেম য'ত এখন বোৰ্ড ব্যৱহাৰ কৰা হয়। ইয়াতে কেইবাটাও সুৰুঙা থাকে য'ত থকা গুটি বা বীজবোৰক খেলুৱৈসকলে ধৰিব লাগে। কোৱা হয় যে এই খেলবিধ দক্ষিণ ভাৰতৰ পৰা দক্ষিণ পূব এছিয়া আৰু পিছলৈ সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। বন্ধুসকল, আজি প্ৰতিজন শিশুৱে সাপ আৰু জখলাৰ খেলৰ বিষয়ে জানে, কিন্তু আপুনি জানেনে যে ইও এক ভাৰতীয় পৰম্পৰাগত খেলৰে এক স্বৰূপ, যাক মোক্ষ পাটম বা পৰম পদম বুলি কোৱা হয়। আমাৰ ইয়াত আৰু এটা পৰম্পৰাগত খেল আছে, গুট্টা। ডাঙৰেও গুট্টা খেলে আৰু সৰু সৰু ল'ৰা ছোৱালীও খেলে। মাত্ৰ একে আকাৰৰ 5টা সৰু শিল লওক আৰু আপুনি গুট্টা খেলিবলৈ প্ৰস্তুত। এটা শিল ওপৰলৈ দলিয়াই দিয়ক আৰু যেতিয়ালৈ সেই শিলটো বতাহতে থাকিব তাৰ ভিতৰতে মাটিত থকা বাকী শিলবোৰ আপুনি উঠাব লাগিব। সাধাৰণতে আমাৰ ইয়াত ইনডোৰ খেলবোৰৰ বাবে বহু কিবা ডাঙৰ ব্যৱস্থাৰ প্ৰয়োজন নহয়। কোনোবা এটুকুৰা চক বা শিল লৈ আহে, ইয়াৰে মাটিত কিছু ৰেখা আঁকি দিয়ে আৰু তাৰপিছত খেলা আৰম্ভ কৰে। যিবোৰ খেলত ডাইচৰ প্ৰয়োজন হয়, কড়ি নাইবা আমলখিৰ গুটি দিও কাম চলি যায়। বন্ধুসকল, মই জানো আজি যেতিয়া মই এই কথা কৈ আছোঁ তেতিয়া কিমান লোকে নিজৰ শৈশৱলৈ উভতি গৈছে, কিমানৰ হয়তো নিজৰ শৈশৱৰ সেই দিনবোৰ মনত পৰিছে। মই এয়াই ক'ম যে সেই দিনবোৰক আপুনি কিয় পাহৰি গৈছে, সেই খেলবোৰক আপুনি কিয় পাহৰি গৈছে। মোৰ ঘৰৰ ককা আইতা, ঘৰৰ বয়োবৃদ্ধ লোকসকলে অনুৰোধ যে নতুন প্ৰজন্মক আপুনি যদি এই খেল ট্ৰান্সফাৰ নকৰে তেনেহ'লে কোনে কৰিব। যেতিয়া অনলাইনত পঢ়াৰ কথা চলি আছে, সমানতা বজাই ৰাখিবলৈ অনলাইন খেলৰ পৰা মুক্তি দিবলৈ আমি এইবোৰ কৰিবই লাগিব। আমাৰ যুৱ প্ৰজন্মৰ বাবে, আমাৰ ষ্টাৰ্টআপছৰ বাবেও এক নতুন সুযোগ, শক্তিশালী সুযোগ আহিছে। আমি ভাৰতবৰ্ষৰ পৰম্পৰাগত ইনডোৰ গেমছক নতুন আৰু আকৰ্ষণীয় ৰূপত প্ৰস্তুত কৰিব পাৰোঁ। সেইবোৰৰ সৈতে জড়িত বস্তুবোৰ যোগাৰ কৰোঁতা, ছাপ্লাই কৰোঁতা ষ্টাৰ্টআপছ বহুত জনপ্ৰিয় হৈ উঠিব আৰু আমি ইয়াকো মনত ৰাখিব লাগিব যে ভাৰতীয় খেলবোৰো লোকেলে আৰু আমি লোকেলৰ বাবে ভোকেল হোৱাৰ পণ আগেই লৈ থৈছোঁ। আৰু মোৰ শিশু বন্ধু বান্ধৱীসকল, প্ৰতিটো ঘৰৰ শিশুসকললৈ মই আজি এক বিশেষ অনুৰোধ কৰিব বিচাৰোঁ। শিশুসকল, তোমালোকে মোৰ এই অনুৰোধ মানিবানে? মোৰ অনুৰোধ হ'ল যে মই যি কওঁ তোমালোকে কৰা। এটা কাম কৰা, যেতিয়া অলপ সময় পোৱা তেতিয়া মা দেউতাক সুধি মোবাইলটো ল'বা আৰু তোমাৰ ককা আইতাক নাইবা বয়োবৃদ্ধ লোকসকলৰ ইণ্টাৰভিউ
ৰেকৰ্ড কৰা, নিজৰ মোবাইল ফোনত ৰেকৰ্ড কৰা। যিদৰে তোমালোকে টিভিত দেখা পোৱা নহয় কেনেকৈ সাংবাদিকে ইণ্টাৰভিউ কৰে, ঠিক তেনেকুৱাই ইণ্টাৰভিউ তোমালোকেও কৰা। আৰু তোমালোকে কি প্ৰশ্ন কৰিবা? মই তোমালোকক পৰামৰ্শ দিওঁ, তোমালোকে তেওঁলোকক নিশ্চয় সোধা যে তেওঁলোকে সৰুকালটো কেনেদৰে কটাইছিল, কি কি খেল খেলিছিল, কেতিয়াবা নাটক চাবলৈ গৈছিল, কেতিয়াবা চিনেমা চাবলৈ গৈছিলনে, কেতিয়াবা বন্ধৰ সময়ত মামাৰ ঘৰলৈ গৈছিলনে, কেতিয়াবা খেতিপথাৰলৈ গৈছিলনে, উৎসৱবোৰ কেনেকৈ পালন কৰিছিল। বহু ধৰণৰ কথা তোমালোকে তেওঁলোকক সুধিব পৰা। তেওঁলোকেও 40-50 বছৰ 60 বছৰ পুৰণা নিজৰ জীৱনলৈ উভতি যাবলৈ পাই বহু আনন্দ লাভ কৰিব। আৰু তোমালোকেও 40-50 বছৰ পূৰ্বৰ ভাৰতবৰ্ষখন কেনেকুৱা আছিল, তোমালোকে য'ত থাকা সেই অঞ্চলটো কেনেকুৱা আছিল, মানুহৰ ধ্যান ধাৰণা কেনে আছিল, সকলোবোৰ বস্তু বহু সহজতে তোমালোকে শিকিব পাৰিবা, জানিব পাৰিবা। আৰু তোমালোকে চাবা তোমালোকে বহুত আনন্দ লাভ কৰিবা। আৰু পৰিয়ালৰ বাবেও এক বহু মূল্যৱান সম্পদ, এটা সুন্দৰ ভিডিঅ' এলবাম হৈ যাব। বন্ধুসকল, এয়া সত্য। আত্মকথা বা জীৱনী, অটোবায়োগ্ৰাফী নাইবা বায়োগ্ৰাফী, ইতিহাসৰ সত্যৰ নিচেই কাষ চাপিবৰ বাবে বহু উপযোগী এক মাধ্যম। আপুনিও বয়োবৃদ্ধসকলৰ সৈতে কথা পাতিব, তেতিয়া তেওঁলোকৰ বাল্যকাল, তেওঁলোকৰ যৌৱনকালৰ কথাবোৰ আৰু সহজভাৱে বুজিব পাৰিব। এয়া সুবৰ্ণ সুযোগ যে বয়োবৃদ্ধসকলেও নিজৰ শৈশৱৰ বিষয়ে, সেই সময়ৰ বিষয়ে নিজৰ ঘৰৰ ল'ৰা ছোৱালীবোৰক কওক। বন্ধুসকল, দেশৰ এক ডাঙৰ অংশলৈ এতিয়া বৰষুণ বিয়পি গৈছে। এইবাৰ বৰষুণক লৈও বতৰ বিজ্ঞানীসকল বহু উৎসাহিত, বহু আশান্বিত। বৰষুণ ভালকৈ হ'লে আমাৰ কৃষকসকলৰ শস্য ভাল হ'ব, বাতাবৰণ সেউজ হৈ পৰিব। বৰষুণৰ বতৰতে প্ৰকৃতিয়েও যেন নিজকে ৰেজুভেনেট কৰে। মানুহে প্ৰাকৃতিক সাধনবোৰৰ যিমানে প্ৰয়োগ কৰে, প্ৰকৃতিয়ে এক ধৰণেৰে বাৰিষাৰ সময়ছোৱাত সেইবোৰ পুনৰ ভৰাই তোলে, ৰিফিলিং কৰে। কিন্তু এই ৰিফিলিং তেতিয়া শেষ হ'ব যেতিয়া আমি ইয়াক নিজৰ ধৰিত্ৰী মাৰ সহযোগ কৰিম, নিজৰ দায়িত্ব পালন কৰিম। আমাৰ দ্বাৰা কৰা সৰু এটা প্ৰয়াসে প্ৰাকৃতিক পৰিৱেশক বহু সহায় কৰে। আমাৰ বহু দেশবাসীয়ে এই ক্ষেত্ৰত বহু ডাঙৰ কাম কৰি আছে। কৰ্ণাটকৰ মন্দাৱলীত এজন 80-85 বছৰীয়া বৃদ্ধ আছে, কামেগৌড়া। কামেগৌড়াজী এজন সাধাৰণ খেতিয়ক, কিন্তু তেওঁৰ ব্যক্তিত্ব তেনে অসাধাৰণ। তেওঁ এনে এটা কাম কৰিছে যে যিকোনো লোকে আচৰিত হৈ পৰিব। 80-85 বছৰীয়া কামেগৌড়াজীয়ে নিজৰ জীৱ জন্তুবোৰ চৰায়, কিন্তু লগে লগে তেওঁ নিজৰ অঞ্চলত নতুন পুখুৰী এটা খন্দাৰ ব্যৱস্থা কৰে। তেওঁ নিজৰ অঞ্চলত থকা পানীৰ সমস্যা দূৰ কৰিব বিচাৰে। সেইবাবে জল সংৰক্ষণৰ কামত, সৰু সৰু পুখুৰী খন্দাৰ কামত জড়িত হৈ পৰিল। আপুনি আচৰিত হ'ব যে 80-85 বছৰীয়া কামেগৌড়াজীয়ে এতিয়ালৈকে 16টাকৈ পুখুৰী খান্দিলে নিজৰ পৰিশ্ৰমেৰে। যি পুখুৰী তেওঁ খান্দিলে ই বহু ডাঙৰ নহ'ব পাৰে, কিন্তু তেওঁৰ যি প্ৰচেষ্টা সেয়া সঁচাকৈ বহু ডাঙৰ। আজি গোটেই অঞ্চলটোৱে এই পুখুৰীবোৰৰ বাবে এক নতুন জীৱন পাইছে। বন্ধুসকল, গুজৰাটৰ বদোদৰাৰ এটা উদাহৰণো বহুত প্ৰেৰণাদায়ক। ইয়াত জিলা প্ৰশাসন আৰু স্থানীয় লোকে লগ লাগি এক অভিযান চলালে। এই অভিযানৰ ফলতে আজি বদোদৰাৰ 1000 স্কুলত ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং হ'ব ধৰিছে। অনুমান কৰা হৈছে যে এইবাবে প্ৰতি বছৰে প্ৰায় 10 কোটি লিটাৰ পানী এনে বৈ যোৱাৰ পৰা ৰক্ষা কৰিব পৰা গৈছে। বন্ধুসকল, এই বৰষুণৰ সময়ত প্ৰকৃতিৰ ৰক্ষাৰ বাবে, পৰিৱেশ ৰক্ষাৰ বাবে আমিও এনে কিছু কৰাৰ বাবে চিন্তা চৰ্চা কৰিব পাৰোঁ। যেনে বিভিন্ন ঠাইত গণেশ চতুৰ্থীক লৈ প্ৰস্তুতি আৰম্ভ হৈ আছে চাগে। এইবাৰ আমি এই প্ৰচেষ্টা কৰিব পাৰোঁ নেকি যে গণেশজীৰ প্ৰতিমাবোৰ ইক' ফ্ৰেণ্ডলি হওক আৰু তেওঁৰে পূজা কৰিম।
কি আমি এনে প্ৰতিমাবোৰক পূজন কৰাৰ পৰা বিৰত থাকিব পাৰোঁ নেকি, যিবোৰ প্ৰতিমা নদী বা পুখুৰীত বিসৰ্জন দিয়াৰ পিছত পানীৰ বাবে পানীত থকা জীৱ জন্তুবোৰৰ বাবে সংকটৰ কাৰণ হৈ পৰে? মোৰ বিশ্বাস যে আপুনি এনে নিশ্চয়কৈ কৰিব, আৰু এই সকলোবোৰ কথা বতৰাৰ মাজত আমি মন কৰিব লাগিব যে বাৰিষাৰ সময়ছোৱাত বিভিন্ন বেমাৰ আজাৰো আহে। কৰোণা কালত আমি এইবোৰৰ পৰা বাচি থাকিব লাগিব। আয়ুৰ্বেদিক ঔষধ, গৰম পানী এইবোৰৰ ব্যৱহাৰ কৰি থাকক, স্বাস্থ্যৱান হৈ থাকক। মোৰ প্ৰিয় দেশবাসী, আজি 28 জুনত ভাৰতে এজন ভূতপূৰ্ব প্ৰধানমন্ত্ৰীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে, যিজনে সংকটৰ সময়ত দেশক নেতৃত্ব দিছিল। আমাৰ এই পূৰ্ব প্ৰধানমন্ত্ৰী শ্ৰী PV নৰসিংহ ৰাওজীৰ আজি জন্ম শতবাৰ্ষিকীৰ আৰম্ভণিৰ দিন। যেতিয়া আমি PV নৰসিংহ ৰাওজীৰ কথা পাতোঁ, তেতিয়া স্বাভাৱিকতে ৰাজনেতাৰ ৰূপত তেখেতৰ ছবি আমাৰ সন্মুখত ভাহি উঠে। কিন্তু এয়াও সত্য যে তেওঁ বহু ভাষা জানিছিল, ভাৰতীয় আৰু বিদেশী ভাষাও কৈছিল। তেওঁ এফালে ভাৰতীয় প্ৰমূল্যবোধৰ মাজত জিন গৈছিল, আনহাতে তেওঁৰ পশ্চিমীয়া সাহিত্য আৰু বিজ্ঞানৰো জ্ঞান আছিল। তেখেত ভাৰতৰ সকলো অভিজ্ঞতা সম্পন্ন নেতাসকলৰ মাজত এজন, কিন্তু তেওঁৰ জীৱনৰ অন্য এটা দিশো আছে, আৰু সেয়া উল্লেখনীয়। আমি জনাটো দৰকাৰ, বন্ধুসকল, নৰসিংহ ৰাওজী নিজৰ কিশোৰ কালতে স্বাধীনতা আন্দোলনত চামিল হৈ পৰিছিল। যেতিয়া হায়দৰাবাদৰ নিজামে বন্দে মাতৰম গোৱাটোৰ অনুমতি দিয়া নাছিল, তেতিয়া তেওঁৰ বিৰুদ্ধে আন্দোলনত তেওঁ সক্ৰিয়ভাৱে ভাগ লৈছিল। সেই সময়ত তেওঁৰ বয়স মাত্ৰ 17 বছৰ আছিল। কম বয়সতে শ্ৰীমান নৰসিংহ ৰাৱে অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ আগবাঢ়িছিল। নিজৰ কথাখিনি বলিষ্ঠভাৱে উপস্থাপন কৰাত তেওঁ কোনো সুৰুঙা ৰখা নাছিল। নৰসিংহ ৰাওজীয়ে বুৰঞ্জীও বহু ভালকৈ বুজি পাইছিল। খুব সাধাৰণ ঘৰৰ পৰা আহি তেওঁ আগবাঢ়ি যোৱা শিক্ষাৰ প্ৰতি তেওঁৰ গুৰুত্ব, শিকাৰ ধাউতি আৰু এই সকলোবোৰৰ সৈতে তেওঁৰ নেতৃত্ব ক্ষমতা সকলোবোৰে স্মৰণীয়। মোৰ অনুৰোধ যে নৰসিংহ ৰাওৰ জন্ম শতাব্দী বৰ্ষত আপোনালোক সকলোৱে তেওঁৰ জীৱন আৰু দৃষ্টিভংগীৰ বিষয়ে পুংখানুপুংখভাৱে জনাৰ চেষ্টা কৰিব। মই এবাৰ আকৌ তেওঁলৈ শ্ৰদ্ধাঞ্জলি যাচিলোঁ। মোৰ প্ৰিয় দেশবাসী, এইবাৰ মন কী বাতত বিভিন্ন বিষয়ত কথা বতৰা হ'ল। অহাবাৰ যেতিয়া আমি লগ পাম, তেতিয়া আৰু কিছু নতুন বিষয়ৰ ওপৰত কথা বতৰা পাতিম। আপুনি আপোনাৰ বাৰ্তা, আপোনাৰ ইনোভেটিভ আইডিয়াবোৰ মোলৈ নিশ্চয়কৈ পঠাই থাকক। আমি সকলো লগ হৈ আগবাঢ়িম, আৰু অহা দিনবোৰ আৰু ইতিবাচক হ'ব। যিটো মই আজি আৰম্ভণিতে কৈছোঁ, আমি এই বছৰ অৰ্থাৎ 2020 চনত বহু ভাল কাম কৰিম, আগুৱাই যাম, আৰু দেশেও নতুন শিখৰক চুবলৈ সক্ষম হ'ব। মোৰ বিশ্বাস যে 2020 ভাৰতবৰ্ষক এই দশকত এক নতুন দিশলৈ আগুৱাই নিয়া বৰ্ষ হিচাপে পৰিগণিত হ'ব। এই বিশ্বাসক লৈ আপুনিও আগবাঢ়ক, স্বাস্থ্যৱান হৈ থাকক, ইতিবাচক হৈ থাকক। এই শুভকামনাৰে আপোনালোক সকলোলৈ বহুত বহুত ধন্যবাদ। নমস্কাৰ।